কি হৈছিলে কৈ দেখোন? কথাটো মানে আমাক ৰাতি বায়ে ফোন কৰিছিলে। বায়ে ক'লে বোলে মই এনেকৈ লগৰজনী ৰুমত আছোঁ, মোক আমাৰ ৰুমলৈকে থৈ পাৰিবি নি? এতিয়া মই গ'লোঁ। মই যাওঁতে ৰুমত থওঁতে মানে ল'ৰা এটা ছোৱালীজনী মানে দুৱাৰমুখতে বহি আছিলে। মানে সেই ছোৱালীজনী সেই ৰুমৰ নহয় মানে। বহিছে, সেই ল'ৰাটোৱে ক'লে বোলে এই ল'ৰাকেইটা ক'ৰ হয় মানে এনে কথা। মানে ছোৱালী এজনী ল'ৰা এটা বহি আছিলে, সিহঁতি কিবা কিবি খাই আছিলে। তেতিয়া সিহঁতি মানে আমাক মাতুলি মানে গালি দিলে। আমি তেতিয়া ক'লো মাতুলি গালি দিছে, আমি কোনো বেয়া কাম কৰা নাই, কেলে গালি দিছা? তেতিয়া সিহঁতি তাৰপৰা একো কথা পতা নাই, নিজৰ বেলেগৰ ৰুমত গৈছে, নিজৰ ৰুম মানে গৈছে, য'ৰ পৰা মানে কিবা এটা আনিছে, ডাইৰেক্ট আমাক মানে প্ৰহাৰ কৰিছে মানে। মানে কি মানে এখন কি বুলি ক'ম মানে ধৰিব নোৱাৰিলো, চুৰিয়া নে এনেকে কাট নাখায় মানে এখন। এই চিজাৰিং মানে হেৰি হয়, এখন এনেকুৱাকে মাৰিছে গোটেই হাত চাত মানে ফালি গৈছে, ইয়াক মাৰিছে, মোক বচাব যাওঁতে। আনকি বচাব যাওঁতে তাৰ লগৰ যোনটো আহিছে, লগৰটোৰ গাতো লাগি গৈছে সি মানে সিহঁতি মানে এতিয়া মেডিকেলতো আছে, আমি মেডিকেলত হেৰি কৰি আহিলো। কথা মানে ৰহাব আছো। প্ৰায় 8-10জন ল'ৰা গোট খালা সেইখিনিত। 8-10জন নাই মানে মই আৰু সেই ল'ৰাটোৱে আছিলে, আৰু তাৰ সেই মানে ল'ৰা দুটা, আমি তিনিটা, সেয়াই নাই। দহাবৰা চব হয়। নাই আমাৰ নিজৰ ঘৰ যায়, মোৰ ঘৰ বালিবাট। মানে মই এই বাক থবই গৈছিলো, বাৰ ৰুম আছে তাত মানে। আমি থৈ মানে ওলাই আহোঁতে সেইটো কথা হ'ল মানে। 3:30 পৰা 4 বজাৰ ঘটনা সেইটো। মানে সেইটো মানে আপোনাৰ মই থব গতে ইমান টাইম হোৱা নাছিলে। এই মানে বৰষুণ দি আছিলে, বৰষুণতে আমি ৰখিলো, তেনেকে ৰখোতে মানে সিহঁতি মানে সেই ধৰক আপোনাৰ ইমানেই টাইম হৈছিলে, সেই টাইমতে ঘটনা হৈছিলে। সিহঁতি খাই আছিলে। আহি পেলাই মই 10টা 10:30 বজাত আহোঁতে ইয়াত মানে প্ৰায় গাড়ী দেখোঁ, গাড়ীত মানে মদৰ বটল লৈ পেলাই গাড়ীৰ ভিতৰত খায়। আৰু 2 নম্বৰ কথাটো কি, ইয়াত ৰকম ল'ৰা ছোৱালী আহে, এই 25-30 বছৰতকৈ বেছি নহয়, চব আহি এইবাৰ সোমাই মানে বেবেচাৰী কাৰবাৰ কথাটো সেইটো। আৰু 2 নম্বৰ মদৰ পৰিবাৰ ৰাতি 12টা-1টা বজালৈকে ইয়াত অহা যোৱা হৈ থাকে। মোৰ খুবেই 10:30 11টা বাজে। এদিন 11:30 বজাত দেখিছোঁ ইয়াত ছোৱালী এজনী মদ খাই গাড়ীৰ পৰা নামিছে, নামাব পৰা নাই, বমি চমি কৰিছে, মই তেতিয়া দেখিছোঁ। সেইটো পৰ্যায় মানে অকল মদৰ আড্ডা, কথা ইমানেই। কাকো চিনি নাপাওঁ, অচিনাক্ত কোনো ইয়াৰ চিনাকি লোকেল মানুহ কোনোৱে নহয়। যিটো ঘটনা, ভয়ংকৰ ঘটনা, আপোনালোক চাগে পুৱাহে গম পাইছে? ৰাতিপুৱা 9টা বজাত গম পাওঁ, ৰাতিপুৱা 9 বজাত গম পাওঁ, লোকে ক'লতহে গম পাওঁ। তাত যদি সেই ঘটনাটোত সেই 3জন যুৱকৰ ইয়াতে মৃত্যু হ'ল যেন তেতিয়াও গম নাপায়? নাপাওঁ, কেনেকৈ গম পালোঁ? আৰু এইটো যিটো বিল্ডিং JNK ৰেচিডেন্ট, তাত কোনো চিকিউৰিটি ব্যৱস্থা নাই? নাই দেখিছে এইটো, নাই একোৱে নাই। কেইবাটাও পৰিয়ালে ইয়াত বাস কৰে? অলমষ্ট আছে 7-8টা পৰিয়াল, নহ'লেও 6টা পৰিয়াল আছে। নাই কোৱা পিছে দেই। আৰক্ষীক কৈছেনে? আৰক্ষীকো কোৱা নাই, মানে কেলে কোৱা নাই, কথাটো কি হ'ল, ময়ো সেই দেৰিকে আহোঁ, আৰু ইয়াত কি মানে মালিকটো মোৰ লগৰ, ক'বলৈ গ'লে কালি এটা কণ্ট্ৰভাৰ্চি এটা কৰি দিয়ে, নিজে গম পাই, আজি নিজে গম পালেই নহয়, আমি নকৰিব লাগে, নিজেতো গম পালে। এতিয়া মালিক পক্ষ সচেতন হোৱা হ'লে এনেধৰণৰ ঘটনা নহ'ল। ডেফিনেটলি নহ'লহেঁতেন। কি লগৰ এতিয়া মই তাক কেনেকে মই ক'বলৈ যাওঁ, ক'বলৈ গ'লে বেয়া পাব এতিয়া মোক, কেলে লগৰ কথা নিজেই প্ৰমাণ পালেই নহয়, মই নকৰে নিজেই প্ৰমাণ পাই গ'ল, কেতিয়া